ॐ गङ्गनसाय नमः। तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ती प्रचोदयात्। वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰ'চৰবলৈ সকলোকে স্বাগত জনাইছোঁ। যিহেতু জুলাই মাহ আহি আছে, আগৰ মাহ 2 মাহত ৰাশিফল দিয়া কিছু অসুবিধা হৈছিলে, যেহেতু কিছু বিজি আছিলোঁ। গতিকে আজি মই জুলাই মাহৰ কন্যা ৰাশিৰ ৰাশিফলখিনি মই চমুকৈ কৈ দিম। যিসকল জাতক জাতিকাৰ কন্যা ৰাশি তেওঁলোকে চাব, আৰু যদি কিবা প্ৰতিকাৰ থাকে মই ধুনীয়াকৈ কৈ দিম, আপোনালোকে প্ৰতিকাৰখিনি কৰিব পাৰিব। প্ৰথমে ভাবিছোঁ মই ৰাশিতে আপোনাৰ কি ৰাশিত কি গ্ৰহ মাহৰ আৰম্ভণিত বহি আছে প্ৰথমতে মই কৈ আছোঁ। যেতিয়া আপোনাৰ ৰাশিতে বহি আছে কেতু, ষষ্ঠত বহি আছে শনি, সপ্তমত বহি আছে ৰাহু, অষ্টমত বহি আছে মংগল আৰু চন্দ্ৰ, ভাগ্যৰ ঘৰত বহি আছে গুৰু বৃহস্পতি, কৰ্মৰ গৃহত বহি আছে শুক্ৰ আৰু ৰবি, ইনকামৰ ঘৰত বহি আছে বুধ। এইকেইটা আপোনাৰ গ্ৰহ আপোনাৰ ৰাশি চক্ৰত বহি আছে বৰ্তমান। আৰু যিসকল জাতক জাতিকাৰ বৰ্তমান ভাল দশা পৰি আছে তেতিয়াহ'লে ভাল ফল লাভ কৰিব। যিহেতু আপোনাৰ ভাগ্যৰ ঘৰত বৃহস্পতি বহি আছে, প্ৰথমতে মই কৈছোঁ যিসকল জাতক জাতিকাৰ বৃহস্পতি ৰাশি চক্ৰত অতি শুভ বা ভাগ্যৰ ঘৰত, কৰ্ম ঘৰত, লগ্নত, চতুৰ্থত বা আপোনাৰ কেন্দ্ৰ বা ত্ৰিকোণত যদি আপোনাৰ বৃহস্পতি আছে কন্যা ৰাশি জাতক জাতিকাসকলৰ, আৰু যদি আপোনালোকৰ যদি আমি চাওঁ আপোনালোকৰ যদি দশা বৃহস্পতি দশা চলি আছে তেতিয়া কিন্তু অতি শুভ ফল লাভ কৰিব। গতিকে আপোনালোকৰ যদি এনেকুৱা চলি আছে আপোনালোকে চাই ল'ব, বিজ্ঞ জ্যোতিষীৰ আগত চাই ল'লে আপোনাৰ যে তেনেকুৱা দশাবোৰ আছে অতি শুভ ফল লাভ কৰিব। এতিয়া আছোঁ বিতংকৈ আপোনাৰ ৰাশিতে বহি আছে কেতু। যিহেতু ৰাশিত যদি ৰাহু কেতু বহি থাকে তেতিয়া আপোনালোকৰ কিছু সৰু সুৰা বেমাৰ আজাৰ হৈ থাকে, গাৰ বিষ, পেটৰ বিষ, কঁকালৰ বিষ এইবিলাক হৈ থাকিব পাৰে, পেটৰ গণ্ডগোল। যিহেতু ৰাশিতে কেতু বহি আছে, কেতু ৰাহু পেটৰ গণ্ডগোল কৰাই থাকে, গতিকে পেটৰ কিছু গণ্ডগোল হৈ থাকিব পাৰে। ধনস্থানৰ অধিপতি চোৱা যায় যিটো শুক্ৰ বহি আছে আপোনাৰ কৰ্মস্থানত, গতিকে কৰ্মৰ গৃহত যেতিয়া শুক্ৰ বহি আছে অতি শুভ ফল প্ৰদান কৰিব। আপোনাৰ কিন্তু কৰ্মৰ প্ৰাপ্তিৰ যোগ দেখা যায় এই মাহতে। যিসকল জাতক জাতিকাই কৰ্মৰ কাৰণে আগবাঢ়ি আছে তেওঁলোকে কৰ্মৰ প্ৰাপ্তি হ'ব, আৰু কৰ্মৰ ফালৰ পৰাই ধন প্ৰাপ্তি হ'ব। গতিকে ধনস্থানটো অতি শুভ, ধন টকা পইচা এই মাহত বহুখিনি অহা যোগ দেখা যায়। যদিও স্বাস্থ্য কিছু অসুবিধা বা অশুভ, তথাপি কিন্তু টকা পইচাৰ ক্ষেত্ৰত অতি শুভ, ধন টকা পইচা অহা যোগ। গতিকে এই মাহত আপোনালোকে যিমান পাৰে বেপাৰ বাণিজ্য কৰ্ম এইবিলাকত আগবাঢ়ক, আপোনালোকে টকা পইচা ইনকাম কৰিব পাৰিব, অতি শুভ হ'ব, টকা পইচাৰ ক্ষেত্ৰত বহুত ভাল। এতিয়া যদি আমি চাওঁ ভাতৃস্থান, যিহেতু আপোনাৰ ভাতৃস্থানৰ অধিপতি হৈছে মংগল আছে অষ্টমত। গতিকে আপোনাৰ ফালৰ পৰা ভাই ভনীৰ যিহেতু যিসকলৰ ভাই ভনী আছে তেওঁলোকৰ কিন্তু কিছু অশুভ, আৰু ভাতৃ ভগ্নীৰ পৰা আপুনি কিছু কষ্ট পোৱা যোগ দেখা যায়। গতিকে অকণমান বেমাৰ আজাৰ হোৱা দেখা যায় আপোনাৰ ভাইটি যদি আছে। এতিয়া আছোঁ প্ৰাইমাৰী শিক্ষাৰ অধিপতি হৈছে বৃহস্পতি আছে আপোনাৰ ভাগ্য গৃহত। গতিকে যিসকলে জাতক জাতিকাই ছাত্ৰ ছাত্ৰীসকল মেট্ৰিকলৈকে পঢ়ি আছে তেওঁলোকৰ কিন্তু অতি শুভ, বহুত শুভ পঢ়াৰ ক্ষেত্ৰত। যিসকলে প্ৰাইমাৰী শিক্ষা মেট্ৰিকলৈকে অতি শুভ ফল লাভ কৰিব। যদি আমি চাওঁ উচ্চ শিক্ষাৰ অধিপতি আছে শনি আছে যিহেতু ষষ্ঠত, তৃতীয় ষষ্ঠ একাদশত যদি পাপগ্ৰহ থাকে অতি শুভ ফল প্ৰদান কৰে। গতিকে উচ্চ শিক্ষাৰ জাতক জাতিকাসকলৰ বহুত শুভ, আপোনালোকে বহুত ভালকৈ পঢ়া শুনা কৰিলে বহুতখিনি ক্ষেত্ৰত আগবাঢ়িব পাৰিব। যিকোনো কম্পিটিশ্যন প্ৰতিযোগিতা ছায়েন্স এইবিলাকত কিন্তু বহুত আগবাঢ়িব পাৰিব। যদি কিবা প্ৰতিযোগিতা থাকে আপোনালোকে আগবাঢ়িব পাৰিব, আপোনালোকে আগবাঢ়ক, বহুখিনি কৰ্মত আগবাঢ়িব। যিহেতু উচ্চ শিক্ষাৰ কাৰণে অতি শুভ। স্বাস্থ্য যদি চোৱা যায়, স্বাস্থ্যতে যিহেতু শনি বহি আছে গতিকে শনিয়ে বহুত শুভ কৰিব, গতিকে শুভ বুলি ক'ব পাৰি। তৃতীয় ষষ্ঠ একাদশত শনি বৰ্তমান হিচাপত অতি শুভ কন্যা ৰাশিৰ শনি, আৰু শনিয়ে কিছু অসুবিধা কৰিলে অলপ কৰিব, বহুত নকৰে। সপ্তমত আছে
গতিকে বিবাহৰ ক্ষেত্ৰত যদি আমি চাওঁ কিছু বাধা দেখা যায় কিন্তু ৰাহু কেতু যদি সপ্তমত থাকে আৰু নিচস্থ হৈ আছে গতিকে বিবাহৰ ক্ষেত্ৰত কিছু অশুভ যোগ দেখা যায় যিসকলে জাতক জাতিকাই বিবাহৰ কাৰণে আগবাঢ়ি আছে তেওঁলোকে ৰাহুৰ প্ৰতিকাৰ কৰক তেতিয়া শুভ ফল লাভ কৰিব এতিয়া চব অষ্টম স্থান অষ্টমত যেহেতু মংগল আছে বৰ্তমান মংগলৰ চন্দ্ৰ একেলগে আছে আৰু মংগল এটো শুভ ফল প্ৰদান কৰি আছে যদিও অষ্টমত মংগল আছে স্বগৃহী নিজৰ ঘৰত আছে বিবাহৰ ক্ষেত্ৰত কিছু মাংগলিক যোগ দেখা যায় বৰ্তমান গতিকে বিবাহ পাত্ৰ পাত্ৰীসকলে মংগলৰ প্ৰতিকাৰ কৰি লৈ বিবাহত আগবাঢ়িলে শুভ ফল লাভ কৰিব এতিয়া এসো ভাগ্যস্থান আমাৰ ভাগ্যৰ ঘৰত বহি আছে বৃহস্পতি গতিকে গোটেই বছৰটো আপোনাৰ ভাগ্য ক্ষেত্ৰ অতি শুভ লটাৰী যোগ টকা পইচা পোৱা যোগ গতিকে বহুত শুভ শুভ যোগ আছে অতি শুভ যোগ আছে আপোনাৰ ভাগ্যৰ ক্ষেত্ৰত গতিকে ভাগ্য বহুত ভাল বহুত শুভ যেটো শুক্ৰ ঘৰত বৃহস্পতি বহি আছে শুক্ৰ হৈছে দৈত্য গুৰু বৃহস্পতি হৈছে ধৰ্মগুৰু গতিকে গুৰু গৃহত গুৰু বহি আছে গতিকে ভাগ্য ক্ষেত্ৰত অতি শুভ এটা যে কৰ্ম যদি চোৱা যায় কৰ্ম ক্ষেত্ৰত আপোনাৰ বহি আছে ৰবি আৰু শুক্ৰ গতিকে ৰবি আৰু শুক্ৰ দুটা শত্ৰু গতিকে কৰ্ম ক্ষেত্ৰত কিছু অশান্তি যোগ অসুবিধা যোগ কৰ্মপ্ৰাপ্তিত বাধা এইবিলাক অকমান আছে যেহেতু শুক্ৰ আৰু ৰবি দুটা শত্ৰু কৰ্মৰ প্ৰাপ্তিৰো যোগ আছে তথাপিও তাৰ মানে আপোনাৰ শুক্ৰ আৰু ৰবি একেলগে থকাৰ কাৰণে কৰ্মত কিছু বাধা যোগ চলি আছে গতিকে পাৰিলে আপোনালোকে শুক্ৰৰ প্ৰতিকাৰ কৰক আৰু যেহেতু জুলাই মাহৰ 15 তাৰিখে ৰবি সঞ্চাৰ হ'ব মানে কৰ্কট ৰাশিত প্ৰৱেশ কৰিব তেতিয়া আপোনালোকৰ কিন্তু শুভ হ'ব যেহেতু ৰবিটো প্ৰৱেশ কৰিব শুভ ফল লাভ কৰিব এতিয়া এসো আই ইনকামৰ ঘৰত বহি আছে বুধ যেহেতু সেই ঘৰটো হৈছে চন্দ্ৰ বুধ আৰু চন্দ্ৰ দুটা শত্ৰু গতিকে ইনকামৰ ক্ষেত্ৰত কিছু অসুবিধা হ'ব পাৰে এতিয়া এসো ব্যয় গতিকে খৰচৰ ক্ষেত্ৰত অতি শুভ খৰচ বেছি বৃদ্ধি নহয় খৰচ কম হ'ব এটো কিছু ক্ষেত্ৰত অলপ খৰচ হ'ব পাৰে কিন্তু হলেও ভাল কামত পইচাটো লাগিব বেয়া কামত নাযায় গতিকে খৰচৰ ক্ষেত্ৰতো অতি শুভ এতিয়া যদি আমি চাওঁ থুলমূলকৈ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কেতু কিছু অশুভ গতিকে পাৰিলে কেতুৰ প্ৰতিকাৰ কৰক আৰু যিসকল বিবাহৰ মানে জাতক জাতিকা আছে পাত্ৰ পাত্ৰী তেওঁলোকে মংগল আৰু ৰাহুৰ প্ৰতিকাৰ কৰক তেতিয়া কিন্তু অতি শুভ ফল লাভ কৰিব আগৰ ভিডিঅ'ত যেহেতু প্ৰতিকাৰবিলাক দি দিছো আপোনালোকে পাৰিলে প্ৰতিকাৰ কৰি ল'ব তেতিয়াহ'লে বহুত শুভ ফল লাভ কৰিব আৰু যদি চোৱা যায় কৰ্মক্ষেত্ৰত যেহেতু অধিপতি বুধ গতিকে পাৰিলে বুধৰ কাৰণে কিছু প্ৰতিকাৰ কৰক তেতিয়া কিন্তু শুভ ফল লাভ কৰিব বুধৰ কাৰণে সৰু ল'ৰা ছোৱালীক আনি পায়স খুৱাব পাৰে তেতিয়া কিন্তু শুভ ফল লাভ কৰিব এতিয়া আমি চাওঁ গোটেই থুলমূলকৈ আপোনাৰ প্ৰতিকাৰখিনি মই কৈ দিলোঁ আৰু যিসকল জাতক জাতিকাই মোৰ চেনেলটো নতুনকৈ আছে আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব দৈনিক ৰাশিফলখিনি পাই থাকিব আগতেও বহুতে ছাবস্ক্ৰাইব কৰিছে আৰু যদি কিবা সুধিব লগা আছে আপোনালোকে সুধিব পাৰে ফোন নম্বৰ দিয়া থাকে আপোনালোকে সুধি ল'ব আৰু যদি সৰণি আখাৰা গোষ্ঠী চাব পাৰে ইচ্ছা কৰিলে ধন্যবাদ।